ফ্ৰেণ্ডছ, মই আজি যোৱা কথা আছিলে ফুৰিবলৈ। পিছে ছোৱালীয়ে মোক ক'লে সদায় এনেকৈ কিয় যোৱা? মই কৈছোঁ মই ইতিনি সুন্দৰ হওঁ, মই তাইক কৈ আছোঁ জোকাইছোঁ, মই এনেই বোলো ধুনীয়া আৰু নকৰোঁ দিয়া। তাই কৈছে কি যে কৰি থাকে? মই কৈছোঁ চোৱা কিমান ধুনীয়া মই, বাহ। তাই কৈছে একদম কিবা লাগিছে, পগলাৰ দৰে লাগিছে। তাই কৈছে অকণমান কৰা। মই কৈছোঁ ৰ'বাচোন, মই ইমান ধুনীয়া। তাইক জোকাই থাকোঁ মানে হাতৰ লগত তেনেকৈ ধেমালি কৰি থাকোঁ আৰু ধুনীয়ানো কি আৰু, মানুহৰ মনটোহে ধুনীয়া হ'ব লাগে, কিন্তু ইহঁতক অকণমান এনেকৈ আমোদ দি থাকোঁ আৰু মই জমাই। তাৰপিছত দেখিছেনে নাই, ছোৱালী আৰম্ভ হৈ গ'ল। তাই কি যে খানাই দিছে মোৰ মুখখনত, কিবা কিবি ঘঁহিয়ে আছে আৰু ইটো দিছে সিটো দিছে। মই কৈছোঁ মই বিউটি কণ্টেষ্টত যাওঁ নেকি? তাই কৈছে নাই নালাগে দিয়া যাব। মই কৈছোঁ সোনকালে সামৰা। তাই কৈছে কি ৰ'বা, তুমি কিয় জঁপিয়াই আছা? মই কৈছোঁ নহয়, তুমি মোৰ এনেকুৱা লাগিছে তুমি মোৰ মা, মই তোমাৰ বাচ্ছা। সেইকাৰণে তাইক মানে মা কৰি আছিলোঁ। তাই হাঁহিত ৰ'ব নোৱাৰে। ইহঁত দুজনীৰ লগত তেনেকৈ মই জমায়ে থাকোঁ কথাবোৰ কৈ। তাৰপিছত নাই কৰি এফালৰ পৰা তাই কৈছে মা মই দেখোন মেকআপ আৰ্টিষ্ট হ'ব পাৰোঁ। মই কৈছোঁ ৰ'বা, তাৰ আগতে মোৰ এনেকুৱা লাগিছে মই মুজৰা কৰিব যোৱা যেনহে লাগিছে। সেইকাৰণে আদা বেটা দি ল'লোঁ তাইক। মই কৈছোঁ চোৱাচোন মই কি আদা বেটা দি লওঁ নেকি? তুমি মোক দেখোন মুজৰা কৰিব যোৱাৰ দৰে ইমান মেকআপ কৰাইছে, শিৱ বাবাও বনাই দিলা দেখোন। মই নিজকে চাই পিনে হাঁহিত ৰ'ব পৰা নাই। মই কৈছোঁ কিনো কৰি আছা অ' মা এইবিলাক? তাই কৈছে ৰ'বা তুমি ঠাণ্ডা হৈ থাকা। এইয়া দেখিছেনে মোক গ'ল নহয় আৰু কিবা কিবি ৰঙা চঙা লগাই দিলে। মই কৈছোঁ এইবিলাক আকৌ কি সুধিছা? মইতো নাজানো মেকআপৰ কথা। সঁচা কথা ক'লে মই মেকআপৰ মতো ভালকৈ নাজানো। কিবা ৰঙা এসোপামান দি দিলে দেখোন মোক। মই কৈছোঁ এতিয়া তাৰমানে মই নাচিম ন, তুমি নৰ্তকীয়ে বনাব? মই কৈছোঁ এইবিলাক কি কৰি দিলা মোক? এই ভগৱান, ৰঙা নীলা মানে এইটো নীলাশিয়াল হ'ম যেনহে লাগিছে আজি। তাই কৈছে ৰ'বাচোন অলপমান ধৈৰ্য ধৰা। মোক কৈ আছে ইফালে বাৰ্বিয়েও ইফালৰ পৰা টন মাৰি আছে কিবা কিবি। মা অকণমান তুমি মনে থাকিব নোৱাৰা নেকি? বাচ্ছাৰ দৰে কিয় আছে? মই কৈছোঁ নাই এতিয়া তোমালোকে মোৰ মা আৰু দেই, এইবিলাক কি সানি দিলা বোলো? তাই কৈছে অকণমান ধৈৰ্য ধৰা, মুখখনৰে এইবিলাক কিমান পেটপেটাই থাকা। মই কৈছোঁ ৰ'বাচোন মই এনেকৈ নাচি বাগি যাম আজি গোটেই ৰাস্তাৰে। তাই কৈছে প্লিজ মা ধৈৰ্য ধৰা। মই কৈছোঁ গানো গাই যাম মই। গোটেইহঁতে কৈছে আৰে মা মনে থাকা। মই সঁচা কথা ক'লে মই ৰখিব পৰা নাই হাঁহি। তাই যিমান যি ঘঁহি আছে পিটিকি আছে, মোৰ কিবা গুদগুদি এইবিলাকহে উঠিছে, কাৰণ মেকআপ কৰাৰ অভ্যাস নাই মোৰ। মই কৈছোঁ প্লিজ মোক এতিয়া মানুহে গোটেই ৰাস্তাৰ মানুহে চাব তুমি যিবিলাক কৰি আছা। নহয় মই ফুৰিবহে যাম, তুমি এইবোৰ কিয় কৰাই দিব লাগে? তাই কৈছে কি ধৈৰ্য ধৰাচোন, ধৈৰ্য ধৰা। এতিয়া চাব দেই জমাই আছোঁ আৰু মই ইমান মানে কথাবোৰ নিদিলোঁ। তাৰমানে সেইবোৰ কথা যি কথা ওলাইছে ন, আপোনালোকে শুনিলে আপোনালোকেও হাঁহিব। সেইকাৰণে মই ৰকৈ নিদিলোঁ। কাৰণ বস্তুটো হৈছে কি, মই যদি সেই কথাখিনি দিওঁ নহয়, মোৰ ভিডিঅ'ৰ মানুহে মোক মানে পাগল বুলিহে ক'ব। কিন্তু সঁচা কথা ক'লে মই এনেকৈ ধেমালি কৰি ইহঁতৰ লগত খুব ভাল পাওঁ। ইটো সিটো কথা কৈছোঁ, জিংগল বেল গাইছোঁ, বাবা ব্লেক শ্বিপ গাইছোঁ। তাই কৈছে আৰে মা ইফালে চোৱা তোমাক কিমান ধুনীয়া বগা লাগিছে। মই কৈছোঁ মই এনেও বগা, যোৱা। তাৰপিছত কৈছে আহাচোন আহা ইফালে ঘূৰা। মই কৈছোঁ আৰু কি কৰা এতিয়া? কৈছে আৰু অকণমান বোলে এইবিলাকো দিব আছে। মই কৈছোঁ কৃষ্ণ, মই আজি মানে জাকত জিলিকা হৈ যাম। আজিকালি ছোৱালীবিলাকে নহয় মেকআপ কৰিব খুব জানে, আমিতো নাজানিছিলোঁ। মই কৈছোঁ এইবোৰ দিলে দেখোন মই যে সেই যে সত্ৰীয়া ভাওনাৰ আগত যে সূত্ৰধাৰ ওলায়, মই চাগে আজি সূত্ৰধাৰে হ'ম। তাই কৈছে কি নহয় মা চাবাচোন কেনেকৈ তুমি ধুনীয়া কৰি দিম। একচুৱেলি কি হৈছে মই এতিয়া এই বুঢ়া কালতহে শিকিলোঁ দেই এইবোৰ মেকআপ। আমাৰ দিনতনো কি আছিলে? আমাৰ দিনত মইতো কাজলো নলগাইছিলোঁ, কিন্তু ৰিচেণ্টলি মই কাজল লগোৱা কৰিছোঁ। কাজল মানে আজি 2 বছৰ 2.5 বছৰৰ পৰা মই মানে চকুত কাজল লগোৱা কৰিছোঁ। তাই কৈছে তুমি মুখখন এনেকৈয়ে দিয়া। মই কৈছোঁ এনেকৈ নে হনুমানৰ দৰে ফুলাই দিমনে? তাই কৈছে কি কৰি আছানো এইবিলাক? মই কি নহয় চোৱাচোন তুমি এনেকৈ থাকিলে কেনেকৈ হ'ব? তাই কৈছে কি নহয় তুমি অকণমান ধৈৰ্য ধৰা। মই কৈছোঁ ইমান চঞ্চলকৈ? মই কৈছোঁ এইটোৱেতো কথা, তোমালোক যেতিয়া সৰুতে উৎপাত কৰিছিলা, ফুট দিবলৈ দিওঁতে নিদিয়া, ফুট লগাব নিদিয়া, পাউডাৰ সানিবলৈ মুখত নিদিয়া, মই কিমান ইৰিটেট হৈছিলোঁ ভাবাচোন। সেইটো আজি মই মানে চিনটো আকৌ কৰি দেখাইছোঁ যে সৰু কালত তোমালোকে কি কৰিছিলে। কিন্তু কি কথা জানেনে, মই যে এই যে লিপ লাইনাৰডাল মই কাকো লগাই দিব নিদিওঁ। লিপ লাইনাৰডাল মই নিজে নলগালে মই শান্তি নাপাওঁ। তো পৰিয়ে কৈছে দিয়া সেইখিনি তুমিয়ে লগাই লোৱা। তাৰপিছত পৰি কিন্তু কি আৰু এটা কথা জানেনে, পৰি আৰু বাৰ্বি প্ৰায় মোৰ দৰেই দেখিব। বাৰ্বি অকণমান বাৰু মিক্স আছে, তাইৰ চকুকেইটা অকণমান ডাঙৰ, কিন্তু প্ৰায় পৰি আৰু বাৰ্বি মোৰ দৰেই দেখিবলৈ হয়।
আৰু এতিয়া কি হৈছে দুইজনীয়ে ওখ পাখ হ'ল মইহে তললৈ গ'লোঁ মধ্যাকৰ্ষণ শক্তিয়ে মুখে টানিছে যেন পাইছোঁ লাহে লাহে সিহঁতি বুটিমা বুলি কয় বুটিমা মই ক'লে বহুত বেয়া পাওঁ তেতিয়া আকৌ বাৰ্বিয়ে বদলাই দিয়ে বুটিমা মানে বিউটিফুল মা বোলে মই কৈছোঁ ঠিক আছে কিন্তু বুটিয়ে কৈছোঁ নে বিউটিফুলিয়ে কৈছোঁ এইটো তহঁতিহে জানো পৰিয়ে কৈছে কোনটো লগাবা বাপৰে বাপ বাৰ্বি যে নহয় কচমেটিক ইটো সিটো আনোতে ভৰ্তি হৈ গৈছে ছোৱালী মানুহ থাকিলে যে কিমান লাগে নহয় বস্তু চাওকচোন মোক দেখিব বেয়াও লগা নাই কিন্তু দেই এনেকৈ চাগে সদায় যদি কৰিলোহেঁতেন ভালেই লাগিলেহেঁতেন মই মেকআপ নকৰোঁ তাই কৈছে তুমি এতিয়া এনেকুৱা কৰা মই লগাই দিম মই কৈছোঁ ৰ'বাচোন লিপষ্টিকখিনিও মই লগাওঁ নেকি তাই কৈছে নালাগে পৰি চুলিখিনি দেখিছেনে পূৰা চিধা সৰুতে মই কি কৰিছোঁ খুব তাইৰ মূৰত নহয় তাইক যেতিয়া চুলিটো ফুৰাই দিছিলোঁ তিল তেল দিছিলোঁ আৰু মই নাচি আছোঁ অকণমান মাজে মাজে পৰি মানে ইৰিটেট কৰি মোৰ বিৰাট ভাল লাগে কিন্তু পৰি পটককৈ খং নুঠে সেই এটা তাইৰ প্লাছ পইণ্ট পটককৈ খং তাই একেবাৰে নুঠে ইৰিটেট কৰি থাকোঁ মই তাইক চলাই থাকোঁ কিন্তু বাৰ্বি মোৰ জেৰক্স সৰুতে ময়ো বাৰ্বিৰ দৰে পটককৈ কোনোবাই জোকালে পেয়াকৈ কান্দিছিলোঁ আৰু মানুহবিলাকে মোক সেইকাৰণে পেওঁ বুলি মাতিছিলে কয় আমাৰ পেওঁজনী ক'ত গ'ল তাৰমানে মোক কোনোবাই কিবা ক'বই নোৱাৰে আগতে চকু পানী কান্দি কুটি হাহাকাৰ চিঞৰ বাখৰি মোক কিয় ক'ব লাষ্টত আকৌ মায়ে ফুচুলাই নিব লগা হৈছিলে সেই কণ্ডিশ্যনটো এতিয়া বাৰ্বিও ঠিক মোৰ দৰেই কৰে কিন্তু পৰি হৈছে পূৰা কেয়াৰিং তাইৰ ওচৰত মই সঁচাই মাৰ মৰমখিনি চাগে অলপমান মই পৰিৰ তাত পাওঁ বাৰ্বি এতিয়াও কেঁচুৱাৰ দৰে ৰাখিছোঁ তাইক আৰু মই জোকাই আছোঁ মই এতিয়া ৰেল গ' এৱে এইবিলাক ৰেইন গ' এৱে এইবিলাক জিংগল বেল এইবিলাক গাওঁ নেকি আকৌ তাই হৈছে মা পগলা হৈছা নেকি তুমি মই কৈছোঁ নহয় আজি ভিডিঅ'টো এইটোৱে কৰিম আৰু গতিকে ভইচটো বেলেগ নিদিওঁ গতিকে আপোনালোকে বা বিহুৰ কাপোৰ কানি কিনিলে নে নাই মই কিন্তু কিনা নাই দেই আজি চাবলৈহে যাম সেইকাৰণে কাপোৰ কানি চোৱা কিনা এইবোৰ পিছৰ পাৰে হ'ব কিন্তু প্ৰথমতে মাৰ্কেটখনো চাওঁ বুলি এনেই বাৰু আমনি লাগিছে মই অকণমান ওলাই যাওঁ ফুৰি আহোঁ ইভিনিং ৱাকো কৰোঁ অকণমান সেইকাৰণে কিন্তু এইটো পৰিৰহে থিম হ'ল ৰ'বা বোলে মেকআপ কৰি দিওঁ মেকআপ কৰি যে কিমান ভাল পায় দুইজনীয়ে কিন্তু দুজনী হ'লেও পৰি অকণমান বেছি কৰে বাৰ্বিৰ আকৌ কি হয় মেকআপ তাই অকণমান ল'লে বেছি যেন লাগে কাৰণ তাইৰ মুখখনৰ মানে অকণমান লগালে ভৰি পৰে কিন্তু মই মেকআপটো এই পৰিয়ে মাজে মাজে জোৰ কৰি মোক টানি আনে গতিকে ভিডিঅ'বোৰ কেনেকুৱা পায় মই নাজানো আপোনালোকে মোৰ আজি একচুৱেলি মই দিব খুজি আছিলোঁ বৰপেটাৰ ভিডিঅ'টো কিন্তু কি হ'ল ভইচ অভাৰটো কৰোঁতে অকণমান এডিটিং কৰোঁতে টাইম লাগিব সেইকাৰণে পৰিয়ে মেকআপটো কৰি দিব খোজোঁতে মই কৈছোঁ নমস্কাৰ আৰু দেই আৰু নালাগে আপ এণ্ড ডাউন কিমান কৰিলা মই চকু মুদিয়ে থাকিলোঁ তাই কৈছে মা হ'ব দিয়া আৰু হৈ গ'ল আৰু নিদিবা নকৰিবা একো মই কৈছোঁ আচ্ছা মোক এতিয়া খুলিব দিয়া বোলো চকু নহ'লে মই নাচি থাকিম কিন্তু তাই কৈছে ৰ'বা কি কৰা তুমি এইবোৰ লাষ্ট এটা দি আছোঁ মই কৈছোঁ আৰু কি কৰা এইবাৰ বোলে এইটো দিয়ে নামো নাজানো নহয় মই নাহাঁহিব দেই এইটো কি বুলি কয় মাস্কাৰা কয় চাগে দেই মই নাম চামবোৰ নাজানো নহয় ছোৱালীহঁতে বহুত জানে মোৰ যে ইমান কুটু উঠিছিলে নহয় গুদগুদি উঠিছে চকুটো পৰিয়ে মানে কৈছে কি যে কৰি আছা নাচি বাগি থাকা খালি মই কৈছোঁ সঁচাই দেই সেইকাৰণে চাগে সৰুতে মাৰ খাইছিলোঁ দেই মাৰ কিন্তু বহুত মাৰ খাইছিলোঁ মই সৰুতে কি কাৰণে মায়ে এটা কয় মই এটা কৰোঁ মায়ে এটা কয় ঠেনঠেনাই থাকোঁ মাৰ আগে পিছে ঘূৰি থাকোঁ মৰমো কৰিব লাগিব মাৰো খাওঁ মই কিন্তু পৰি আমাৰ ষ্টেবল বাৰ্বি হৈছে মোৰ জেৰক্স কেৰেক্টাৰেদি বাৰ্বি হৈছে মোৰ সম্পূৰ্ণ মইজনী হৈছে পুটুককৈ খং উঠিছিলে পুটুককৈ ঠেনঠেনাইছিলোঁ সেইটো হৈছে কিন্তু আজিকালি মই কৈ থাকোঁ যে খং নকৰিবা খং কৰাটো বেয়া কিন্তু পৰিৰ পেচেঞ্চ পূৰা আছে ধৈৰ্য ধৰিব পূৰা জানে তাইক জোকায়ে আছোঁ মই গতিকে আপোনালোকে আমাৰ মা জীয়েকৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় ক'বচোন বহুতে সোধে বাৰ্বি নোলায় নেকি বাৰ্বি ওলায় বাৰ্বিয়ে মানে এইবোৰ ইমান লাগি থাকিব নোৱাৰে তাই মানে অকণমান চাইলেণ্ট থাকে তাই পঢ়াটো পঢ়িব গানটো গাব খোৱাটো খাব বাছ ইমান লাগি থাকিব নোৱাৰে উলটি তাইকহে মই আদৰ কৰিব লগা হয় শেষত ৰৈ গ'ল মোৰ কাজলখিনি এতিয়া কাজলখিনি ল'ব লাগিলে মই গতিকে কাজলখিনি লোৱাৰ কাৰণে এতিয়া পৰি কৈ আছোঁ দিয়া আৰু লাষ্ট মই কাজলটো লওঁ সেইবুলি দুচকুত কাজল বুলাই লৈ গানটো গালোঁ পৰি গৈছে আকৌ গানত ধৰিলা তুমি মই কৈছোঁ দিয়া আৰু লাষ্ট এটা লৈ লওঁ মোৰ কাজলটো তাই কৈছে কি তুমি কমলিকাৰ দৰে কাজল কিয় লৈছা মই কৈছোঁ মই কমলিকাই হয় দিয়া এতিয়া এটা কাম কৰোঁ নেকি ডাঙৰকৈ এটা ওপৰতো দীঘলকৈ বোলে কলা এটা লৈ লওঁ
তাই কৈছে মা বহুত ডিপকৈ ল'লা, নাজানো কাজলটো মই অকণমান ডাঠকেই লগাওঁ। গতিকে ফাইনেলি তাইক কৈছোঁ এতিয়া মই কেটৱাক কৰিম দেই। তাই কৈছে পাগলামি মানে ছুপাৰ পাগলামি কৰি আছা তুমি। মই কৈছোঁ নহয়, কেতিয়াবা এনেকুৱাও কৰিব লাগে দিয়াচোন, সদায়নো একেটা বস্তুকে কিমান কৰি থাকিম। ইমান ভাল পাই ছোৱালীজনীয়ে মানে মোকো ঝেলে দেই, মই পূৰা দি আছোঁ আৰু এনেকুৱা কৰোঁ নেকি, মই কেনেকুৱা লাগিছে। তাই কৈছে ইছ ৰাম কি যে কৰি আছা তুমি। মই কৈছোঁ এনেকৈ দিয়ে নে এনেকৈ দিয়ে হাতখন। তাই কৈছে দিয়া আৰু তোমাৰ মতে দিয়া। তাৰপিছত মোৰ ভিডিঅ'টো চাব দেই আপোনালোকে। এতিয়া শেষলৈ মই সামৰিব ধৰিছোঁ। পৰি কৈছোঁ এটা কেটৱাক কৰি দিওঁ নেকি, কিন্তু কি জানেনে মই এনেই জমাহে আছোঁ দেই। আপোনালোকে কি ভাবিছে নাজানো। একচুৱেলি আবেলি বেলিকা কেতিয়াবা এনেকৈ ল'ৰা ছোৱালীৰ লগত আমি সময়ো দিব লাগে, সিহঁতে যাতে কমফৰ্ট ফিল কৰে। আৰু এয়া গোটেইটো কাপোৰটো কিন্তু পৰীৰহে দেই, মোৰ নহয়। কাপোৰৰ টপ চপ চব পৰীৰ হয়। পৰী আৰু মোৰ একেলগে চববোৰ হৈ যায় দুইটাৰ। গতিকে পৰীকো ক'লোঁ আহা তুমি আৰু ময়ো একেলগে কৰোঁ। তাই কৈছে এইবোৰ কি কৰিছা মা। মই কৈছোঁ কি হাম চাথ চাথ হে, এইবোৰে কৰি আছোঁ আৰু আমি দুইটাই। এতিয়া শেষলৈ মই ভিডিঅ'টো এৰিছোঁ। গতিকে আমাৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে অশেষ ধন্যবাদ। পাৰিলে কমেণ্ট এটা দিব, কিন্তু বেয়া কমেণ্ট নিদিব দেই। মই ল'ৰা ছোৱালীখিনিৰ লগত এনেকৈ টাইম অতিবাহিত কৰোঁ, যাতে সিহঁতে বন্ধু বান্ধৱীৰ লগত খেলা ধূলা কৰাৰ লগতে এই সময়খিনিত অকলে থাকিলে যাতে সিহঁতি লোনলি ফিল নকৰে। গতিকে আপোনালোকলৈ অশেষ ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। বাই।